উৰিয়ামঘাটত উচ্ছেদ চলি আছে। চৰকাৰৰ পৰৱৰ্তী লক্ষ্য লখিমপুৰ। লখিমপুৰ জিলাৰ চৰকাৰী ভূমিত চলিব উচ্ছেদ। লখিমপুৰ বিধানসভা সমষ্টিৰ চুটিয়াবাৰী বৰবছা ২ নম্বৰ ৰঙাজানত চলিব উচ্ছেদ। উচ্ছেদ চলিব কাশীপথাৰ বৰবিল বিলবাগান পশ্চিম চানমাৰীৰ ৰিজাৰ্ভত। উচ্ছেদ হ'ব নাওবৈচাৰ ২ নম্বৰ শিঙৰামাৰী হালৱাজান বছাগাঁৱত। বেবেজিয়া কুমাৰটোপ ফুকনৰ হাট ১ নম্বৰ ন আলি কাইবত্তা নপমুৱা কুমাৰকাটাতো চলিব উচ্ছেদ। প্ৰায় ৩,০০০ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে সষ্টম প্ৰশাসন। প্ৰথমে ফুকন দলনিৰ ২৩৭ বিঘা ভিজিয়াৰ ভূমিত চলিব বুলডোজাৰ। ৭ দিনৰ সময়সীমাৰে শতাধিক পৰিয়ালক জাননী প্ৰশাসনৰ। জাননী দিয়াৰ পাছতেই ফুকন দলনিত টহল সুৰক্ষা কৰ্মীৰ। জাননী পোৱাৰ পাছতেই নিজে ঘৰ বাৰী এৰিবলৈ সাজু হৈছে বহু পৰিয়াল। লখিমপুৰত উচ্ছেদৰ বাবে দ্বিতীয় পৰ্যায়ত পুনৰ সাজু হৈছে প্ৰশাসন আৰু ইতিমধ্যে ফুকন দলনিত উচ্ছেদৰ বাবে ২৩৮ বিঘা ভূমি পুনৰ বেদখলমুক্ত কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে। এসপ্তাহৰ সময়সীমা বান্ধি দিছিলে আৰু ইয়াত দেখুৱাইছোঁ কেতবোৰ লোকে তেওঁলোকে নিজেই স্বইচ্ছাই তেওঁলোকৰ বাসগৃহ ভাঙি আছে। ইয়াতে আছো আমাৰ চৰকাৰী পিজিআৰ কাৰণে পটাটো দিয়া নাই। পিজিআৰ কাৰণে পটাটো দিয়া নাই। পটা এপ্লাই কৰিছিলে নাই? পটাটো আগত দুবাৰ এনেকৈ আহিছিলে, পটা দিম বুলি কৈ আছিলে, মানে তাৰপিছত কি এজন অলপ পটককৈ নাইকিয়া হৈ গ'ল, মানে দিম বুলি কৈ পিনি নিদিয়াকৈ। আপোনালোকে চৰকাৰে যিটো নটিচ প্ৰেৰণ কৰিছে সেইটো মানি লৈছে? এইটো মানি ল'ব লাগিব আৰু উপায় নাই। বুলডোজাৰ কোপ পৰাৰ পূৰ্বে অন্য স্থানলৈ স্থানান্তৰৰ যোজা বেদখলকাৰীৰ। মাছটো এতিয়া সিঁচিব নোৱাৰোঁ, লাইন নাই। মাছ তাতো দুনিয়াভৰ থাকিয়ে গ'ল। মানুহ যিমান হেৰি কৰিবলৈ আছিলে। সপ্তাহত এইবিলাক বস্তু সামৰিব পাৰিবনে? এসপ্তাহত কিছুমানে সামৰিব, কিছুমান থাকি যাব। চব বস্তুটো ল'ব নোৱাৰে, কিছুমান মানুহতো বহুত বস্তু মানে আছে। ল'ৰা ছোৱালী লৈ ক'ৰবাত থিয় হ'ম, এনেকৈ অকণমান ঠাই নাই। চৰকাৰে নৈতো কি কাম কৰিলে, চব মাতি পেলাই একেলগতে ঠাই খাৰা কৰি লৈ বন্দুক দি চেচ কৰি দিয়া হ'লেও ভাল আছিলে। আনহাতে উৰিয়ামঘাটৰ উচ্ছেদ অভিযানৰ ৪ৰ্থ দিন। শুকুৰবাৰেও ৫টা অঞ্চলত চলিল উচ্ছেদ। নিৰীক্ষণ কৰিছে জিলা প্ৰশাসন বন বিভাগে। যে ৪ দিনত ভৰি দিলে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে এভিকশ্যন কৰি আছে। আমি জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনে তেখেতসকলক সহযোগ কৰিছোঁ। এতিয়ালৈকে পোৱা তথ্যমতে প্ৰায় ৮,০০০ বিঘা ভূমি আমি ৰিক্লেইম কৰিলোঁ, ঘূৰাই আনিলোঁ তেখেতসকলক কবলৰ পৰা। নেগেৰি বিলত ফৰেষ্ট ডিপাৰ্টমেণ্টে ডিচাইড কৰিব, তেওঁলোকক সকলোকে নহয় কেইটামান পৰিয়ালক এটা ৭ দিনৰ ৰিলিফ দিছে। তেখেতসকলে নিজে ওলাই যাম বুলি ৭ দিনৰ ভিতৰত কৈছে, নহ'লেতো অবভিয়াছলি এভিকশ্যন হ'বই। তাতে আমাৰ কামটো হ'ল এই বনাঞ্চলটো বেদখলমুক্ত কৰা। আমি কৰিছোঁ। ইয়াত মই কৈছোঁ যে কোনো ধৰণৰ আমাৰ অসুবিধা কোনো ফালৰ পৰাই আমি অসুবিধা পোৱা নাই। আমি ধৰক এটা প্ৰণালীবদ্ধভাৱে বস্তুবিলাক কৰিব খুজিছোঁ, কাৰণ বনাঞ্চলটো আকৌ গঢ়ি তুলিবলৈ বহুতখিনি আৰু বহুত কাম আছে। উৰিয়ামঘাটৰ বেদখলকৃত ভূমিত বাহৰ পাতিছিল একাংশ অপৰাধীয়ে। উৰিয়ামঘাটৰ পৰাই চলাইছিল কলা ব্যৱসায়। ইয়াৰ অন্যতম হামিদ আলী। অবৈধ মাৰণাস্ত্ৰৰে সন্ত্ৰাসৰ সৃষ্টি কৰা, ড্ৰাগছ শিলৰ অবৈধ বেহাৰে কোটি কোটি টকাৰ সম্পত্তি গঢ়া হামিদৰ এই প্ৰকাণ্ড অট্টালিকাৰ ভঙাৰ সময়ৰ দৃশ্য এয়া। এই মুহূৰ্তত দয়ালপুৰত এইজন হামিদ আলী যি বাসগৃহ, বৃহৎ এক অট্টালিকা, সেই অট্টালিকাত আচলতে প্ৰশাসনৰ বুলডোজাৰ চলিছে। আৰু আচলতে চাওক যে কেনেধৰণে তেওঁলোকে আহি বনাঞ্চলত আচলতে এনেধৰণৰ বৃহৎ অট্টালিকা নিৰ্মাণ কৰিব পাৰে, এনেধৰণৰ বহু প্ৰশ্ন আচলতে উদ্বেগ ঘটিছে। আচলতে আলাউদ্দিনৰ চাকিটো তেওঁলোকে ক'ত পাইছিল, কেনেধৰণে তেওঁলোকে এই বৃহৎ কোটি টকীয়া প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অট্টালিকাবোৰ নিৰ্মাণ কৰিবলৈ তেওঁলোকে টকা ক'ত পাইছিল। সেই আলাউদ্দিনৰ চাকিটোৱে আছিলে এই সংৰক্ষিত ৰেংমা সংৰক্ষিত বনাঞ্চল, য'ত তেওঁলোকে অবৈধ কাৰ্যকলাপত লিপ্ত হৈছিলে, অবৈধ শিলৰ ব্যৱসায়ত লিপ্ত হৈছিলে, ড্ৰাগছৰ ব্যৱসায়ত লিপ্ত হৈছিলে, তাৰ লগতে অবৈধ মাৰণাস্ত্ৰ তেওঁলোকে মজুত ৰাখিছিলে। এক বছৰ আগত হৈছিলে এই মধুপুৰত ঘটনা হৈছিলে। এইটো এই মাটিৰ কাৰণে এইবোৰ জেংটো ওলাইছিলে। তাত তাৰ এই মাটি কিনিছিলে কিমান এই মাটি দি মানে বেলেগে গৈ তাত
পকলেং চলাই দিলে তাৰপিছত এই জেংটো ওলাইছিলে গুলি মাৰি দিছিলে হয় তাৰপিছত এই জেংটো কাৰণে গ'লে তাত আৰু গুলি মাৰি হৈছিলে বুলি শুনিছিলোঁ আমি গৈ পোৱা নাই তাত সেই লাইচেঞ্চ আছিলে নাছিলে সেইবোৰ আমি একো নাজানো সেইকেইটা খালি এইটো গুলিয়াগুলি হৈছিলে বুলিতো শুনিছোঁ সেইবোৰ কথা তাৰ ব্যৱহাৰ এইবোৰে পাতৰ বিজনেছ কৰি আছিলে তাৰ সমান ইয়াত বিজনেছ কৰা মানুহেই নাই সেই চব পৰা মানে বিজনেছত সিয়ে হাইচ আছিলে ইয়াত এনেদৰে বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে এতিয়া উচ্ছেদ অভিযান সৰুপথাৰৰ পৰা বেদান্ত ভাৰ্গৱ আৰু লখিমপুৰৰ পৰা বুবুল হাজৰিকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম